কৈবৰ্ত বাৰ সমাজ বাৰ্ষিক অধিৱেশনখন আমাৰ শিমলুতলা ডাক্তৰপাৰাত অনুষ্ঠিত হ'বহি আৰু তাৰে পৰ্যালোচনাৰ কাৰণে আমাৰ বাৰ সমাজ সন্মিলনীৰ বিষয়ববীয়াসকল ঐক্য প্ৰাৰ্থনা কমিটিৰ বিষয়ববীয়াসকল অনুষ্ঠিত হৈছে, তাত সমবেত হৈছে আৰু তালৈকে আমি গৈ আছোঁ। যিহেতুকে অনাগত এই সভাখনত আমাৰ অসমৰ মন্ত্ৰী মহোদয় পীযুষ হাজৰিকা তেখেতক আমাৰ আমন্ত্ৰণ জনোৱাৰ সিদ্ধান্ত কৰা হৈছে আৰু তেখেতৰ লগত যোগাযোগ কৰা হৈছে আৰু লগতে আমাৰ সুধাকণ্ঠ ভূপেন্দাৰ কনিষ্ঠ ভাই সমৰ হাজৰিকাৰ লগতো আমাৰ সংযোগ কৰা হৈছে। তেখেতসকল আহিব আৰু এই গোৱালপাৰা কৈবৰ্ত বাৰ সমাজ সন্মিলনখন যাতে তেওঁলোকৰ পদাৰ্পণে আমাৰ এই কৈবৰ্ত জাতিটোৰ উত্তৰণৰ ক্ষেত্ৰত মানে কিছু সঁহাৰি হয়, লগতে অসমৰ গোটেই অনুসূচিত কৈবৰ্ত জাতিৰ উত্তৰণ ঘটে। এইখিনি মানসেৰে আমাৰ এই শিমলুতলা ডাক্তৰপাৰাত এই সভাখন অনুষ্ঠিত কৰা হৈছে। গতিকে সকলোৰে যাতে আমি আন্তৰিক মৰম স্নেহ পাওঁ, এইখিনি মানসিকতাৰে আমাৰ এই সভাখন অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছে। গতিকে সকলোলৈ আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যাতে এই সভাখনৰ জৰিয়তে আমাৰ জাতিটোৰ উত্তৰণ ঘটে, দেশৰ উত্তৰণ ঘটে, সকলোৰে কল্যাণ হয়, এইখিনিকে আমি কামনা কৰিছোঁ। কৃষ্ণ।